আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব যাতে সকলো মানুহে চাব পাৰে এইটো ভিডিঅ'। এজন 40 বছৰীয়া বৃদ্ধা মহিলা নিৰুদ্দেশ। যোৱা 3 দিনৰ পৰা নিৰুদ্দেশ হৈ আছে এই মহিলাগৰাকী। এই মহিলাগৰাকীৰ নাম হ'ল গুঞ্জৰা বেগম আৰু তেওঁৰ ঘৰ হ'ল উত্তৰ কাছখানা বটেৰতল গাঁৱত। আকৌ এবাৰ জনাই আছোঁ, আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব যাতে সকলো মানুহে চাব পাৰে এইটো ভিডিঅ'। এজনী 40 বছৰীয়া বৃদ্ধা মহিলা নিৰুদ্দেশ। যোৱা 3 দিনৰ পৰা নিৰুদ্দেশ হৈ আছে বুলি তেওঁৰ স্বামী জনাই দিয়ে। আৰু আপোনালোকে ইয়াতে এটা স্ক্ৰীনত নম্বৰ দিয়া থাকিব। যদি আপোনালোকে দেখা পায় তেনেহ'লে স্ক্ৰীনত থকা নম্বৰত যোগাযোগ কৰিবলৈ তেওঁৰ স্বামীয়ে আহ্বান জনাইছে। আৰু তেওঁৰ স্বামীৰ কিছু ভাষ্য আছে, মই ভাষ্যখিনি আপোনালোকক শুনাই লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। তোমার নাম কি? মোর নাম সলিম খান। তোমার গাঁওখানের নাম কি? উত্তর কাছখানা। কি হয়েছে? কি হয়েছে, বউ মানে কি আজকে 3 দিন থাকে মানে কি না হবা হয়ে গেছে।